হাই এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেললৈ। তো আজি এটা পাৰ্টি লুক কৰিছিলোঁ। তো কেনেকুৱাকৈ কৰিছোঁ বলকচোন চাওঁ। তো প্ৰথমতে মই ট'নিং কৰি ল'লোঁ। তাৰপিছত মই চিৰাম লগাইছোঁ, লেকমি এবছলিউটৰ চিৰাম। আৰু ঠাণ্ডাৰ দিনত খুব ড্ৰাই হৈ থাকে, তো লগোৱাটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত মই মইশ্চাৰাইজাৰ লগাইছোঁ। মইশ্চাৰাইজাৰ মই গুড ভাইবছৰ লগাইছোঁ, ৰ'জ হিপ মইশ্চাৰাইজাৰ। তাৰপিছত মই প্ৰাইমাৰ লগাইছোঁ মেবলিনৰ ডিউই প্ৰাইমাৰ, ডিউই স্মুথ প্ৰাইমাৰ, আৰু এইটো খুব ভাল প্ৰাইমাৰ হয় ঠাণ্ডাৰ দিনৰ কাৰণে। তাৰপিছত মই কালাৰ কাৰেকশ্যন কৰিছোঁ ক্ৰাইলনৰ চুপ্ৰা পেলেটৰ অৰেঞ্জ কালাৰটো লৈছোঁ। আৰু য'ত য'ত ব্লেক স্পট আছে, ব্লেক স্পট তাইৰ গোটেই মুখখনতে কম বেছি পৰিমাণে আছে, কেমেৰাত সেইটো ধৰিব পৰা যোৱা নাই। তো তাতে মই লগাইছোঁ, আৰু বহুত বেছি ডাৰ্ক চাৰ্কল নাই কাৰণে মই একদম ডাৰ্ক অৰেঞ্জটো লগোৱা নাই। তো এইটো শ্বেড লগাইছোঁ। তাৰপিছত ভালকৈ ব্লেণ্ড কৰিব লাগে, আৰু প্ৰথমতে মই হাতেৰে ডেব কৰি লগাই লওঁ। তাৰপিছত মই স্পঞ্জ লৈ কেনে ব্লেণ্ড কৰোঁ। ফাউণ্ডেশ্যনৰ কাৰণে আজি মই ফৰএভাৰ 52ৰ ফাউণ্ডেশ্যন লৈছোঁ। ফৰএভাৰ 52ৰ HD ফাউণ্ডেশ্যনটো। তাৰপিছত তাইৰ শ্বেডৰ লগত মিলাই লৈছোঁ প্ৰথমতে। আৰু আপোনালোকে সদায় নিজৰ লগত এটা একদম ডাৰ্ক আৰু এটা একদম ফেয়াৰ শ্বেড ৰাখিব, যাতে মিক্স মেটচ কৰি শ্বেড বনাব পাৰি। এতিয়া হাইলাইটিং কনচিলাৰ লগাইছোঁ মই পেকৰ 08 কনচিলাৰ, লিকুইড কনচিলাৰ। খুবেই ধুনীয়া, মানে ভাল মানে কভাৰেজ থকা কনচিলাৰ এটা। তাৰপিছত মই লুজ পাউডাৰ দি পেলাই ছেট কৰিছোঁ ফেচটো য'ত য'ত লাগে। তাৰপিছত এতিয়া মই আইব্ৰ' কৰি আছোঁ পেকৰ আইব্ৰ' পেলেটৰ পৰা। অকণমান ব্ৰাউন কালাৰ শ্বেডটো লৈছোঁ, আৰু ব্লেকটো মই কেতিয়াও ইউজ নকৰোঁ, কাৰণ ব্লেকটো কৰিলে খুব মানে কিবা এটা মানে অদ্ভুত টাইপৰ মই দেখোঁ, আৰু মানে ড্ৰামেটিক এটা লুক লাগে। তো তাৰপিছত মই এতিয়া আই মেকআপ কৰিম। আৰু আচ্ছা, যেতিয়া আপোনালোকৰ বহুত তাড়াতাড়ি লাগে, তেতিয়া আপোনালোকে সদায় বেচটো কৰি ল'ব, তাৰপিছত আই মেকআপ কৰিব, তেতিয়া অলপ সোনকালে হৈ যায়। প্ৰথমতে মই কনচিলাৰ লৈ পেলাই কনচিল কৰিলোঁ, তাৰপিছত অকণমান ছেট কৰি কিনে আই মেকআপটো একদম নিউডত ৰাখিছোঁ, যিহেতু তাইৰ ডিমাণ্ড আছিলে অকণমান নিউড ৰাখিবৰ কাৰণে, লিপছটো অকণমান ডাৰ্ক কৰিবৰ কাৰণে। তো লাইনাৰ মই আই শ্বেড'ই লগাইছোঁ, স্মাচ কৰি দিছোঁ। তাৰপিছত মাস্কাৰা লগাইছোঁ, মেবলিনৰ মাস্কাৰা। খুব প্ৰিচাইজলি লগাব লাগে মাস্কাৰা লাষ্টৰ সময়খিনিত। তাৰপিছত এতিয়া আইলেছ ট্ৰাই কৰি আছোঁ। তাইও মানে আইলেছ তাই কিনিছিলে নিজৰ ফালৰ পৰা, কিন্তু সেইটো মানে শ্বুট কৰা নাই, কাৰণ আই মেকআপটো যিহেতু অকণমান লাইট হৈছে। তো আইলেছডাল দিয়াৰ লগে লগে একদম হেভি এটা লুক আহিছে, যিটো তাইৰ পচন্দ হোৱা নাছিলে। তো মই ক'লোঁ যে সেইটো একেবাৰে লাষ্টৰ কাৰণে ৰাখোঁ, লাষ্টত চাই লওঁ কেনেকুৱা গোটেইখিনি হোৱাৰ পিছত মিলাই ল'ম। যদি ভাল লাগে সেইটোৱে লগাই ল'ম, আৰু নহ'লে মই যিটো আনিছোঁ সেইটো লগাই দিম। এতিয়া মই হাইলাইটাৰ লগাইছোঁ ৱেট এণ্ড ৱাইল্ডৰ। তাৰপিছত পেকৰ ব্লাছ আৰু কণ্ট'ৰ কৰি পেলাই এয়া ফাইনেল ৰিজাল্ট আপোনালোকৰ আগত। কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবাই মোক বিচাৰে মেকআপৰ কাৰণে, তেতিয়া ওপৰত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল, বা